আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 10, যাৰ নাম হৈছে অৰুণিমা সিংহা, যাৰ লেখক হৈছে জয়শ্ৰী গোস্বামী মহন্ত। ভিডিঅ'টো তুমি ক'ৰ পৰা চাই আছা সেইটো মোক কমেণ্ট কৰি নিশ্চয় জনাবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইটো পাঠৰ অৰুণিমা সিংহা ক্লাছ 10 এছামিছৰ চেপ্টাৰ নাম্বাৰ 10ৰ পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। চোৱা, ইয়াতে কি কোৱা হৈছে যে চমুকৈ উত্তৰ দিয়া। অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? যে অৰুণিমা সিংহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিল? অৰুণিমা সিনহাৰ ঘৰ আছিল উত্তৰ প্ৰদেশত। হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল? হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয় শৃংগত আৰোহণ কৰাৰ সপোন তীব্ৰ ৰূপ লৈছিল। চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? যে চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমা সিনহাই হিমালয়ৰ এভাৰেষ্ট শৃংগত আহৰণ কৰিবলৈ এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ পৰা দিহা পৰামৰ্শ ল'বলৈ তেওঁৰ ঘৰলৈ গৈছিল। মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আহৰণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? যে অৰুণিমা সিনহাই 2013 চনৰ 21 মে'ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় ধৰি আছিল। অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমা সিনহাই হেৰুবলগীয়া কি হৈছিল বা কি হেৰুবলগীয়া হৈছিল? যে অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত ডকাইতৰ কবলত পৰিছিল আৰু অৰুণিমা সিনহাই গ্ৰহণ কৰা ডবাটোত ডকাইতৰ দল এটাই লুণ্ঠন চলাই অৰুণিমাৰ গলৰ সোণৰ চেইনডাল ডকাইতে বিচাৰি ব্যতিব্যস্ত কৰি তুলিছিল। অৰুণিমাই কোনোপধ্যে চেইনডাল ডকাইতক নিদিয়াত দুজন ডকাইতে অৰুণিমাক জোৰকৈ ডাং কোলাকৈ উঠাই নি চলি থকা ৰেলৰ দুৱাৰেৰে বাহিৰত পেলাই দিছিল আৰু অৰুণিমা আঘাতপ্ৰাপ্ত হৈছিল। এই দুৰ্ঘটনাই অৰুণিমাই এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল। অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? যে অৰুণিমাৰ সকলো দুৰ্ঘটনাৰ কাহিনী মনোযোগেৰে শুনি অৰুণিমাৰ দুচকুৰ সপোন প্ৰত্যাহ্বানৰ গ্ৰহণ দৃঢ়তা আৰু সুদীৰ আত্মপ্ৰত্যয় দেখি সঠিক প্ৰশিক্ষণ আৰু মানসিক সাহস পালে অৰুণিমাই এভাৰেষ্ট আহৰণ কৰিব পাৰিব বুলি বাসেন্দ্ৰ পালৰ বিশ্বাস জন্মিল। বাসেন্দ্ৰ পালে অৰুণিমাক নিৰাশ নকৰিলে। ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি অৰুণিমাক হেৰুৱাই ভৰিখনৰ ঠাইত এখন কৃত্ৰিম ভৰি লগাই লৈ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্বাৱধানত কঠোৰ অনুশীলন ব্ৰতী হৈ এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছিল। 4 নম্বৰ প্ৰশ্নত কি কৈছে? 4 নম্বৰ প্ৰশ্নটো চোৱা। তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কমেণ্ট কৰি জনাবা কিবা যদি সমস্যা পাই আছা, নাইবা ভিডিঅ'টো ভাল লাগিলেও কমেণ্ট কৰি জনাবা। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? যে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই প্ৰথমে অনুশীলন চলোৱাৰ বাবে উপযোগীকৈ নিজৰ হেৰুৱা ভৰিখনৰ ঠাইত এখন কৃত্ৰিম ভৰি লগাই ল'লে। তাৰ পিছত উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিয়েনে গ্ৰুপত যোগদান কৰিলে। ইয়াৰ পাছত অৰুণিমাই টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাসেন্দ্ৰ পালৰ তত্বাৱধানত কঠোৰ অনুশীলনৰ ব্ৰতী হ'ল আৰু নিজৰ সাহস আৰু মনৰ দৃঢ়তা আৰু আত্মপ্ৰত্যয়েৰে সন্মুখৰ ফালে প্ৰত্যাহ্বান নেওচি এদিন এভাৰেষ্ট আহৰণ কৰি মনৰ সপোন দিঠকত পৰিণত কৰি দেখুৱাইছিল। 5 নম্বৰ প্ৰশ্নত কি আছে? অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিং অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? অৰুণিমা সিনহাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰি 21,778 ফুট উচ্চ শৃংগ আহৰণ কৰাৰ উদ্দেশ্য অভিযান চলাই অতি কষ্টৰে 21,108 ফুট ওপৰলৈ উঠাৰ পিছত অত্যন্ত প্ৰতিকূল বতৰৰ সন্মুখীন হ'বলগীয়া হ'ল। বতৰ এনে প্ৰতিকূল হৈ পৰিল যে অভিযান চলোৱাটো একেবাৰে অসম্ভৱ হৈ পৰিল। সেই শিখৰত আৰোহণ কৰিবলৈ 690 ফুট বাকী থকা অৱস্থাত অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল আৰু অভিযান অসম্পূৰ্ণ হৈ ৰ'ল। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। যে মাউণ্ট চামছেৰ কাংৰিৰৰ অভিযানত ব্যৰ্থতাই অৰুণিমা সিনহাৰ মনোবল হ্ৰাস কৰাৰ পৰিৱৰ্তে মাউণ্ট এভাৰেষ্টৰ শৃংগ আহৰণ কৰিবলৈ দৃঢ় মনোবল যোগালে।
সেই এভাৰেষ্টত আৰোহণ কৰিবলৈ তেওঁ সাজু হ'ল, লগতে ল'লে দুটা কেমেৰা, পানী আৰু অক্সিজেন। এই অভিযানত 4 নং কেম্প পাওঁতেই দুয়ো ভৰিৰে তেজ নিগৰি ভয়ংকৰ অৱস্থাৰ সন্মুখীন হ'ল। ইফালে লগত নিয়া অক্সিজেনো শেষ হ'ব লগা অৱস্থা। লগতে যোৱা শ্বেৰপাজনে যিকোনো মুহূৰ্তত অক্সিজেন শেষ হৈ যাব পাৰে আৰু তেতিয়া মৃত্যু সাৱটি লোৱাৰ বাহিৰে আন উপায় নাথাকে বুলি অৰুণিমা সিনহাক সাৱধান কৰি দিছিল। কিন্তু অৰুণিমা সিনহাই ইমান ওপৰলৈ আৰোহণ কৰাৰ পাছত অভিযান সামৰাৰ প্ৰশ্নই নুঠে বুলি অদম্য সাহসেৰে আগবাঢ়ি গৈ থাকিব ধৰিলে। তেনে আঁঠুৰ পৰা ওলোৱা তেজ ৰুমালেৰে মুচি মুচি আগবাঢ়ি থাকিল। যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্টত 8,848 মিটাৰ উচ্চতা আহৰণ কৰিবলৈ সক্ষম হ'ল। অক্সিজেনৰ প্ৰায় শেষ হওঁ অৱস্থা সেয়ে মাত্ৰ 1.5 ঘণ্টা সময় এভাৰেষ্টত থাকি শ্বেৰপাজনৰ দ্বাৰা ফটো আৰু ভিডিঅ' লৈ অৰুণিমাই ভাৰতৰ জাতীয় উত্তোলন কৰাৰ পতাকা মাধ্যম জগতখন এভাৰেষ্টৰ জয়ৰ বাৰ্তা নিয়ে। এই দিনটো আহিল 2013 চনৰ 21 মে'ত। 7 নম্বৰত কি আছে যে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা প্ৰেৰণা বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা যে এই সময়ত কৃতি ভলীবল খেলুৱৈ অৰুণিমা সিনহাক ঘটনাক্ৰমে ডকাইতে চলন্ত ৰেলৰ ডবাৰ পৰা তললৈ পেলাই দিয়াৰ ফলত অৰুণিমা সিনহাই এখন ভৰিৰে চিৰদিনৰ বাবে হেৰুৱাই আনহাতে তেওঁৰ থকা ভৰিখনত লোৰ ৰড সোমোৱাই লাহে লাহে চলাফেৰা কৰিব লগাত পৰে। এনে শাৰীৰিক প্ৰতিবন্ধকাৰ বহুতে হতাশাগ্ৰস্ত হৈ পৰে আৰু জীয়াই থকাৰ দিনকেইটা আনৰ বোজা স্বৰূপে হৈ পৰে। কিন্তু অৰুণিমা সিনহা আছিল অন্য ধাতুৰে গঢ়া যুৱতী। শাৰীৰিক প্ৰতিবন্ধকাৰ পিছতো কৃত্ৰিম ভৰি লগাই অৱশেষত কষ্টৰ পৰ্বতাৰোহণ প্ৰশিক্ষণ গ্ৰহণ কৰি জীৱন মৰণৰ সমস্যাৰ মাজেদি পৰ্বতাৰোহণ অভিযান চলাই প্ৰথম আহৰণত প্ৰতিকূল বতৰৰ বাবে ব্যৰ্থতাক সাৱটি লৈ মনৰ জোৰ আৰু দৃঢ়তাৰে পৰ্বত আহৰণ নামত মাউণ্ট এভাৰেষ্ট আহৰণ কৰিব পাৰিছিল। শাৰীৰিক প্ৰতিবন্ধকতা লৈ আনৰ বোজা হতাগ্ৰস্ত জীৱন কটোৱাৰ পৰিৱৰ্তে তেওঁ শাৰীৰিক প্ৰতিবন্ধকাৰ জয় কৰি দুৰন্ত সাহস, অদম্য ইচ্ছাশক্তি আৰু প্ৰবল আত্মপ্ৰত্যয়ে এভাৰেষ্ট আহৰণ কৰি আনৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছিল। ঠিক আছে, এইখিনি লিখি তাৰপিছত কি লিখিবা, যাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা তেওঁক সন্মানিত কৰা হৈছিল। অৰুণিমাৰ এইবোৰ কাৰ্যই তেওঁক লোকক কৰ্মপ্ৰেৰণা যোগাই জীৱনলৈ অহা প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সাহস যোগাইছিল। তাৰপিছত কি আছে যে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল, যে শাৰীৰিক প্ৰতিবন্ধকাৰ জয় কৰি অশেষ কষ্টৰে লাডাখৰ মাউণ্ট চামছেৰ কাংৰি অভিযানত লক্ষ্য স্থান পাবলৈ মাত্ৰ 690 ফুট বাকী থাকোঁতে ব্যৰ্থতাৰ প্ৰতিকূল বতৰৰ বাবে অৰুণিমা সিনহা সেইখন পৰ্বতাৰোহণ অভিযান সামৰিব লগা হৈছিল। কিন্তু এই ব্যৰ্থতাই তেওঁক হতাগ্ৰস্ত কৰিব পৰা নাছিল। এই সময়ত তেওঁ সততে মনত পেলাইছিল যুৱৰাজ সিঙলৈ। এই সময়ছোৱাত তেওঁ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাছে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙক অনুপ্ৰাণিত কৰিছিল। যুৱৰাজ সিঙে অদম্য মনোবল আৰু প্ৰবল ইচ্ছাশক্তিৰে নিজৰ কৰ্কট ৰোগৰ পৰা মুক্ত কৰি নিজৰ লক্ষ্য উপনীত হ'ব পাৰিছিল। মানে যুৱৰাজ সিঙৰ কি হৈছিল, কৰ্কট ৰোগ হৈছিল বা কেঞ্চাৰ হৈছিল, তাৰ পৰা ভাল হোৱাৰ পিছতো ক্ৰিকেট খেলিছিল, সেইটো কথা ইয়াতে কোৱা হৈছে। ইয়াৰ পৰা লাভ কৰা প্ৰেৰণাৰে পৰৱৰ্তী সময়ত অৰুণিমাই মাউণ্ট এভাৰেষ্ট আহৰণ কৰি বিশ্ববাসীক চমৎকৃত কৰিব পাৰিছিল। নেক্সট কি আছে, চমু তালিকা বাচেন্দ্ৰী পাল। ভাৰতৰ মহিলা পৰ্বত আৰোহণকাৰী বাচেন্দ্ৰী পাল হিমালয়ৰ কাষৰীয়া গাঁৱৰ নাকোশিত 1952 চনৰ 24 মে'ত জন্ম হয়। মানে নাকোশিত গাঁৱৰ নাম কি আছিল, নাকোশিত 1954 চনৰ 24 মে'ত জন্ম হয়। এই গাঁওখনৰ গাৰোৱাল জিলাৰ উত্তৰকাশী অঞ্চলৰ অন্তৰ্গত। জিলাখন বৰ্তমানৰ উত্তৰাখণ্ডত অৱস্থিত। পিতৃৰ নাম কিষাণ সিং পাল আৰু মাতৃৰ নাম হংসদেৱী। বাচেন্দ্ৰী পাল DNA পোষ্ট গ্ৰেজুৱেট কলেজ ডেৰাডুনৰ পৰা MA আৰু BEd ডিগ্ৰী লাভ কৰে। বাচেন্দ্ৰী পাল 12 বছৰ বয়সৰ পৰাই পৰ্বত বগোৱাৰ আখৰা আৰম্ভ কৰে। এইদৰে বিভিন্ন সময়ত বিভিন্ন উচ্চতালৈ পৰ্বত আহৰণ আৰু অৱশেষত বাচেন্দ্ৰী পালে 1984 চনৰ 23 মে'ত মাউণ্ট এভাৰেষ্ট শৃংগ আহৰণ কৰি জগতত সুখ্যাতি ৰাখিবলৈ সক্ষম হয়। বাচেন্দ্ৰী পাল পৰ্বত আৰোহণৰ বাবে এক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষক। টেনিছ নৰগে।
তিব্বতীয়ান কেলেণ্ডাৰৰ মতে 1914 চনৰ ট্ৰেইনিংছ নৰ্গে নেপালৰ নামহিয়াল ৰাংদিয়াণ্ডন জন্ম হয়। জন্মগ্ৰহণ কৰা পৰিয়ালটো আছিল পৰ্বত আৰোহণকাৰী পৰ্বত আৰোহণৰ সাহায্য কৰা পৰিয়াল। তেওঁৰ পৰিয়ালৰ মানুহে আহৰণকাৰী বয়স্ক কোৰিয়াৰ সহায় কৰিছিল। তেওঁলোকে শ্বেৰপা বোলা হয়। টেনজিং নৰৱে এজন শ্বেৰপা হিচাপে পৰ্বত বগাবলৈ গৈ এডমণ্ড হিলাৰীৰ সৈতে 1953 চনৰ 29 মে'ত হিমালয়ৰ মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰি জগতৰ খ্যাতি ৰাখি থৈ যাবলৈ সক্ষম হয়। নেক্সট কি আছে ষ্টিফেন হকিং। ব্ৰিটিছ কসমলজিষ্ট ষ্টিফেন উইলিয়াম হকিংছ 1942 চনৰ 8 জানুৱাৰীত ইংলেণ্ডত জন্ম হয়। এজন চোকা ছাত্ৰ হিচাপে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানত অধ্যয়ন কৰে। 21 বছৰ বয়সত দুৰাৰোগ্য মটৰ নিউৰন ৰোগত তেওঁ আক্ৰান্ত হয়। এই ৰোগতে তেওঁ হাত ভৰি দেহ অৱশ হৈ পৰে, আনকি মুখতো মাত হেৰুৱায়। কিন্তু এনে ৰোগাক্ৰান্ত অৱশ দেহেৰে হুইল চেয়াৰৰ সাহায্যত চলাফিৰা কৰা আৰু বিশেষভাৱে সজ্জিত কৰা কম্পিউটাৰৰ সাহায্য বিজ্ঞান সাধনাই চলোৱাই হকিঙে পৃথিৱীৰ শ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানী ৰূপে খ্যাত হৈছিল। তেওঁ লিখা গ্ৰন্থসমূহ হ'ল ব্ৰিফ হিষ্ট্ৰী অৱ দ্য টাইম, দ্য ইউনিভাৰ্চিটি ইন এণ্ড নাটছেল, দ্য গ্ৰেণ্ড ডিজাইন, অন দ্য চ'লাৰ্ছ অৱ জায়েণ্টছ। এই জগতৰ বিখ্যাত বিজ্ঞানী অধ্যাপকগৰাকী 2018 চনৰ 14 মাৰ্চত মৃত্যু হয়। তোমালোকে ষ্টিফেন হকিংছৰ তোমালোকে এটা কাম কৰিব পাৰা, ইয়াৰ ইউটিউবত বহুত ভিডিঅ' আছে ষ্টিফেন হকিং কোন আছিল আৰু তেখেতৰ কি কি সত্য তথ্যৰ ওপৰত অধ্যয়ন কৰিছিল বস্তুটো অকণমান চাব পাৰা। এতিয়া চোৱা কি আছে ভাষা বিষয়ক প্ৰশ্ন, যে হং হয় সমযোগ হয় যাক কোৱা হয় হং হয়। পৰ্বত আৰোহণ মানে পৰ্বত যোগ আহৰণ, উঠা মানে উদ্যোগ হা, হিমালয়ক হিমযুকালয়, প্ৰত্যাহ্বান প্ৰতিযোগ আহ্বান, বিপদাপন্ন বিপদযোগ আপন্ন। এতিয়া তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা, যে অনুৰাগ অনুযোগ ৰাগ, অনুৰাগ, অনুভৱ অনুযোগ ভৱ অনুভৱ, অভিনয় অভিযোগ নয় অভিনয়, প্ৰতিফল প্ৰতিযোগ ফল প্ৰতিফল। এতিয়া চোৱা কেইটামান কি আছে অতি চমু উত্তৰ দিয়া। অৰুণিমা সিংহাৰ যাত্ৰা হিচাপে থকা ৰেলগাড়ীখনৰ ডবাত কি ঘটিছিল, কি ঘটনা ঘটিছিল? যে অৰুণিমা সিংহাৰ যাত্ৰী হিচাপে থকা ৰেলগাড়ীখনৰ ডবাত এদল ডকাইতে যাত্ৰীসকলৰ টকা পইচা আ অলংকাৰ লুণ্ঠন বা ডকাইতৰ কৰা ঘটনা ঘটিছিল। অৰুণিমা সিংহা কোন? অৰুণিমা সিনহা উত্তৰ প্ৰদেশৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল। ডকাইতে অৰুণিমাৰ পৰা কি বস্তু বিচাৰিছিল? ডকাইতে অৰুণিমাৰ পৰা তেওঁৰ লগত থকা সোণৰ চেইনডাল বিচাৰিছিল। অৰুণিমাই ডকাইতৰ চেইনডালক দিব নুখুজি কি বুলি কৈছিল? যে মই দিব নোৱাৰো বুলি কৈ সেইডাল তেওঁৰ মাকে দিয়া আশীৰ্বাদ বুলি কৈছিল। অৰুণিমা সিনহাই ডকাইতক কিদৰে চলন্ত ৰেলৰ পৰা পেলাই দিছিল? যে দুজন ডকাইতে অৰুণিমা সিংহাক ডাং কোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰলৈ আন্ধাৰলৈ দলিয়াই দিছিল। ৰেলগাড়ীৰ পৰা পেলাই দিয়াৰ পিছত ৰাতিপুৱা অৰুণিমা সিংহা কি অৱস্থাত পোৱা গৈছিল? যে অৰুণিমা সিনহা লক্ষ্ণৌৰ দিল্লীগামী ৰেলপথত দাঁতিৰ আহত অৱস্থাত পৰি আছিল। বাচেন্দ্ৰী পাল কোন? বাচেন্দ্ৰী পাল এগৰাকী দুৰন্ত সাহসী মহিলা, যি এগৰাকী মহিলাই মাউণ্ট এভাৰেষ্ট আহৰণ কৰি জগত বিয়পা সুখ্যাতি অৰ্জন কৰিছিল। অৰুণিমা সিনহা কাৰ ওচৰত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈছিল? যে অৰুণিমা সিনহা টাটা এডভেঞ্চাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত পৰ্বতাৰোহণ প্ৰশিক্ষণ লৈছিল। অৰুণিমা সিনহা কিমান দিন অনুশীলন চলাইছিল? অৰুণিমা সিনহাই প্ৰায় এবছৰ একেলেথেৰিয়া অনুশীলন চলাইছিল। চামছেৰ কাংৰিং উচ্চতম শিখৰৰ উচ্চতা কিমান আছিল? ইয়াৰ উচ্চতা আছিল 21,798 ফুট। অৰুণিমা সিনহাই চামছেৰ কাংৰিঙৰ উচ্চতাৰ শিখৰৰ আহৰণ কৰিবলৈ গৈ কিমান ফুট ওপৰলৈ আহৰণ কৰিছিল? যে 21,108 ফুটলৈ আহৰণ কৰিছিল, মানে 690 ফুট আৰু বাকী আছিল। অৰুণিমা সিনহাৰ চামছেৰ কাংৰিং শিখৰৰ ঠাৱৰ কৰিব নোৱাৰা কাৰণ কি আছিল? প্ৰতিকূল বতৰৰ বাবে অৰুণিমা সিনহাই চামছেৰৰ কাংৰিং শিখৰত আহৰণ কৰিব নোৱাৰাৰ তললৈ নামি আহিব লগা পৰিছিল। ঠিক আছে, তো এইখিনি আছিল আমাৰ অতিৰিক্ত প্ৰশ্ন, যিটো চেপ্টাৰৰ নাম আছিল কি? চেপ্টাৰটোৰ নাম আছে অৰুণিমা সিনহা। ইয়াতে অৰুণিমা সিনহাৰ ইয়াতে বীৰত্বৰ কাহিনী দেখুওৱা হৈছে, যে কেনেকৈ মাউণ্ট এভাৰেষ্ট জয় কৰিছিল এটা ভৰি নথকাৰ পিছতো। ঠিক আছে, তো এতিয়া চোৱা, আমাক ইমান ফেচিলিটি থকাৰ পিছত এটা সময়ত কি আছিল, যে টেকন'লজি ইমান ডেভেলপ নাছিল। তো ক'ৰবাত জেৰক্স কৰিব পৰা যোৱা নাছিল, ইণ্টাৰনেট নাছিল,
কিতাপৰ যিখিনি পঢ়া আছে সেইখিনি নিজে পঢ়ি কিনে সেইখিনি নিজে নোটছ কৰি কিনে সেইখিনি পঢ়িব লগা হৈছিল কিন্তু আজিৰ দিনত ইমান সুবিধা থকাৰ সত্ত্বেও বহুত ষ্টুডেণ্টে নপঢ়ে কিন্তু তুমি তেনেকুৱা নহয় যে তোমাৰ ফ্ৰেণ্ডে ৰিল চাই আছে তুমি সেইটো সময়ত এইটো ভিডিঅ' চাই আছা তাৰমানে কি যে তুমি হয়তো সিহঁততকৈ অকণমান হ'লেও আগত যাব পাৰিবা জীৱনত তো সেয়ে তোমালৈ মোৰ আশীৰ্বাদ থাকিল যে আগন্তুক পৰীক্ষা তুমি ভাল ৰিজাল্ট কৰা যিটো তোমাৰ আগন্তুক বৰ্ড এক্সাম আছে তাতে তুমি সাফল্য অৰ্জন কৰা আৰু মা দেউতাকৰ নাম উজ্জ্বল কৰা লগতে মোকো এটা সৰুকৈ ক্ৰেডিট দিব বুলি মই আশা ৰাখিলোঁ ঠিক আছে চ' আকৌ লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত ধন্যবাদ